নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসুস্থ হৈ পৰিছে এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰে AIDFৰ সভাপতিগৰাকী। চিকিৎসকে জিৰণিৰ বাবে এতিয়া পৰামৰ্শ দিছে AIDFৰ সভাপতি বদৰুদ্দিন আজমলক। জনাইছো সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোক অসুস্থ হৈ পৰিছে এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰে বদৰুদ্দিন আজমল। চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে এতিয়া AIDFৰ সভাপতিগৰাকীক। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল। স্লিপ ডিস্কৰ লগতে চকুৰ অপাৰেশ্যন হৈছে AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। 4 মাহ পৰ্যন্ত ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব এতিয়া বদৰুদ্দিন আজমল। আৰু এই কথা এতিয়া ঘোষণা কৰিছে AIDFৰ বিধায়ক ৰফিকুল ইছলামে। অসুস্থ হৈ পৰিছে এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰে বদৰুদ্দিন আজমল। জিৰণিৰ পৰামৰ্শ দিছে এতিয়া চিকিৎসকে বদৰুদ্দিন আজমলক। যিহেতু অসুস্থ হৈ পৰিছে তেওঁ চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল। স্লিপ ডিস্কৰ লগতে চকুৰ অস্ত্ৰোপচাৰ হৈছে AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। 4 মাহ পৰ্যন্ত ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। আৰু এই তথ্য এই কথা এতিয়া মন্তব্য কৰিছে AIDFৰ বিধায়ক ৰফিকুল ইছলামে। তেওঁ সভাপতি AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ যে সতীৰ্থ বিধায়ক ৰফিকুল ইছলামে এই কথা এতিয়া ঘোষণা কৰিছে। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰে বদৰুদ্দিন আজমল। চিকিৎসকে জিৰণিৰ বাবে পৰামৰ্শ দিছে। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল। অসুস্থ হৈ পৰিছে AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহ পৰ্যন্ত ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব এতিয়া বদৰুদ্দিন আজমল। অসুস্থ AIDFৰ সভাপতিগৰাকী বদৰুদ্দিন আজমল এতিয়া অসুস্থ হৈ পৰিছে। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰিব AIDFৰ সভাপতিগৰাকী। জিৰণিৰ বাবে ইতিমধ্যে চিকিৎসকে পৰামৰ্শ দিছে AIDFৰ সভাপতিগৰাকীক। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে বদৰুদ্দিন আজমল। আগন্তুক 4 মাহ পৰ্যন্ত ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। অসুস্থ হৈ পৰিছে এতিয়া AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহৰ বাবে ঘৰৰ পৰা ওলাব নোৱাৰে বদৰুদ্দিন আজমল। আৰু চিকিৎসকে জিৰণিৰ বাবে এতিয়া পৰামৰ্শ দিছে। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল। স্লিপ ডিস্কৰ লগতে চকুৰ অস্ত্ৰোপচাৰো হৈছে AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহ পৰ্যন্ত আগন্তুক 4 মাহ পৰ্যন্ত এতিয়া ঘৰৰ পৰা কলৈকো যাব নোৱাৰিব বদৰুদ্দিন আজমল। আৰু এই তথ্য আচলতে এই কথা এতিয়া এই মন্তব্যক এতিয়া ঘোষণা কৰিছে AIDFৰ বিধায়ক সতীৰ্থ বদৰুদ্দিন আজমলৰ সতীৰ্থ ৰফিকুল ইছলামে। জিৰণিৰ বাবে এতিয়া পৰামৰ্শ দিছে চিকিৎসকে। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে এতিয়া বদৰুদ্দিন আজমল। 4 মাহ পৰ্যন্ত আগন্তুক 4 মাহ পৰ্যন্ত এতিয়া কলৈকো যাব নোৱাৰিব AIDFৰ সভাপতি বদৰুদ্দিন আজমল। জিৰণিৰ বাবে পৰামৰ্শ দিছে এতিয়া সভাপতিগৰাকীক। অসুস্থ হৈ পৰিছে AIDFৰ সভাপতি বদৰুদ্দিন আজমল। 4 মাহৰ বাবে ঘৰৰ পৰা এতিয়া ওলাব নোৱাৰিব বদৰুদ্দিন আজমল। চিকিৎসকে জিৰণিৰ বাবে পৰামৰ্শ দিছে। স্লিপ ডিস্কত আক্ৰান্ত হৈ পৰিছে বদৰুদ্দিন আজমল। আৰু স্লিপ ডিস্কৰ লগতে তেওঁ চকুৰ অস্ত্ৰোপচাৰো হৈছে AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। আগন্তুক 4 মাহ পৰ্যন্ত ঘৰৰ পৰা এতিয়া কলৈকো যাব নোৱাৰিব AIDFৰ সভাপতি বদৰুদ্দিন আজমল। আৰু এই কথা ঘোষণা কৰিছে এতিয়া AIDFৰ সতীৰ্থ বিধায়ক AIDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ সতীৰ্থ ৰফিকুল ইছলামে। আমাৰ ওচৰত তেওঁ মন্তব্য আছে, তেওঁ কি কৈছে শুনোৱা হওক। মাজত চকুৰ অপাৰেশ্যন হ'ল আৰু তেখেতৰ বেকবোন প্ৰব্লেম হৈ আছে। এইটো স্লিপ ডিস্কে কয় বা আপুনি স্পণ্ডাইলাইছে কওক, তেনেকৈ চিকিৎসা হৈ আছে। ডক্টৰে পৰামৰ্শ দিছে 4 মাহ তেখেতে অলপ মানে চলাচল বা জাৰ্ণি কৰিব নালাগে, অলপ ৰেষ্টত থাকিব লাগে। এনেও মোটামুটি সুস্থ, তেখেতে বহুতখিনি ভাল পাইছে। তো ডক্টৰৰ পৰামৰ্শ সাপেক্ষে তেখেতে জাৰ্ণি কৰা নাই। তো 4 মাহ 2 মাহ 3 মাহ গ'লে কম দিনৰ ভিতৰত তেখেতে আহিব বুলি আমি আশাবাদী। ইনশাল্লাহ ভাল হ'ব, সুস্থ হ'ব সম্পূৰ্ণভাৱে।
আমাৰ সভাপতি ডাঙৰীয়া তেখেতে অলপ বেমাৰ হৈ আছে, মাজত চকুৰ অপাৰেশ্যন হ'ল আৰু তেখেতৰ বেকবোন প্ৰব্লেম হৈ আছে। এইটো স্লিপ ডিস্কে কয় বা আপুনি স্পণ্ডাইলাইছে কওক, তেনেকৈ চিকিৎসা হৈ আছে। ডক্টৰে পৰামৰ্শ দিছে 4 মাহ তেখেতে অলপ মানে চলাচল বা জাৰ্ণি কৰিব নালাগে, অলপ ৰেষ্টত থাকিব লাগে। এনেও মোটামুটি সুস্থ, তেখেতে বহুতখিনি ভাল পাইছে। তো ডক্টৰৰ পৰামৰ্শ সাপেক্ষে তেখেতে জাৰ্ণি কৰা নাই। তো 4 মাহ 2 মাহ 3 মাহ গ'লে কম দিনৰ ভিতৰত তেখেতে আহিব বুলি আমি আশাবাদী। ইনশাল্লাহ ভাল হ'ব, সুস্থ হ'ব সম্পূৰ্ণভাৱে। আমাৰ সভাপতি ডাঙৰীয়া তেখেতে অলপ বেমাৰ হৈ আছে, মাজত চকুৰ অপাৰেশ্যন হ'ল আৰু তেখেতৰ বেকবোন প্ৰব্লেম হৈ আছে। এইটো স্লিপ ডিস্কে কয় বা আপুনি স্পণ্ডাইলাইছে কওক, তেনেকৈ চিকিৎসা হৈ আছে। ডক্টৰে পৰামৰ্শ দিছে 4 মাহ তেখেতে অলপ মানে চলাচল বা জাৰ্ণি কৰিব নালাগে, অলপ ৰেষ্টত থাকিব লাগে। এনেও মোটামুটি সুস্থ, তেখেতে বহুতখিনি ভাল পাইছে। তো ডক্টৰৰ পৰামৰ্শ সাপেক্ষে তেখেতে জাৰ্ণি কৰা নাই। তো 4 মাহ 2 মাহ 3 মাহ গ'লে কম দিনৰ ভিতৰত তেখেতে আহিব।